এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। দাসবাবুৰ মালিকনী ভিতৰ সোমাল। চাহ খাই দাসবাবুৱে কথা আৰম্ভ কৰিলে, কিন্তু প্ৰসংগ একেবাৰে সলনি হৈ গ'ল। পইচা মই কেৱল তোমাৰ পৰাই ধাৰলৈ নলওঁ। তোমাৰ নিচিনা আৰু বহুত মক্কেল আছে মোৰ। আজি অলপ আগতে যে মই এটাৰ লগত দোকানত সোমাইছিলোঁ, সেইটো এটা। সি বৰ ৰসাল মক্কেল। মই যে হঠাতে 10-20 টকা ধাৰলৈ লওঁ। মোৰ চাকৰিৰ দৰমহা সেইটোৱেই। আৰু কি কৰিম কোৱা? অটোখন যেতিয়া ভালে আছিল আৰু সেইখন মই নিজে চলাইছিলোঁ, তেতিয়া দিনবোৰ ভাল আছিল। এক্সিডেণ্টটো হ'ল এই সোঁ ভৰিখনৰ ইয়াত আৰু ইয়াত। দাসবাবুৱে তেওঁৰ সোঁ ভৰিৰ কৰঙণ আৰু সৰু গাঁঠিটো চুই দেখুৱালে। ইয়াত সেই দুই ঠাইতে ভাগিল। টকা নাই, ভাল চিকিৎসাও কৰিব নোৱাৰিলোঁ। তোমাক কৈছোঁ, সেই ট্ৰাকখনে যে মোক খুন্দা মাৰি পলাই গ'ল, আচলতে মোৰ ঘৰখনকে খুন্দা মাৰি পলাই গ'ল। একেবাৰে গুড়া। ভৰিখনত প্লাষ্টাৰ লাগিল। জমা টকা শেষ। আগতে গৰীব মানুহ আছিলোঁ, তাৰ পাছত একেবাৰে ভিক্ষাৰী হৈ গ'লোঁ। এতিয়া ভৰিখনৰ কাৰণে টান কামো কৰিব নোৱাৰোঁ, কিন্তু কিবা এটা কৰি চলিবতো লাগিবই। অবিনাশে কোঠাটোলৈ সোমাই আহোঁতেই ধৰি লৈছিল যে সি আগতীয়াকৈ কৰি থোৱা হিচাপৰ বাহিৰৰ পৃথিৱীত ভৰি দিছে। গতিকে এই কথাবোৰে তাক আকৌ নতুনকৈ আচৰিত কৰিব নোৱাৰিলে। সমবেদনাৰ ভাৱ এটা মুখত লৈ সি শুনি থাকিল। এই অফিচৰ কামবোৰ মই কৰিব পাৰোঁ। মানুহবোৰ মোৰ চিনাকিয়ে। কিন্তু তোমাৰ যে খংটো উঠিল, এনেকৈ প্ৰত্যেকটো ল'ৰাৰে খং নুঠা পৰ্যন্ত মই পইচা ধাৰ কৰিয়েই থাকোঁ। কাম সকলোকে লাগে, কিন্তু কামবোৰ ফটাফট হৈ গ'লে মই চলিম কেনেকৈ? তোমাৰ কামো মই 2 দিনমানৰ আগতেই শেষ কৰি থৈ দিছোঁ। পাৰিলে আৰু 2 টকামান ধাৰ ল'ম বুলিয়ে তোমাক দিয়া নাছিলোঁ কাগজবোৰ। কথাটো বুজিলা? নিচাৰ ৰাগী কমি অহা মাতেৰে কোৱা কথাবোৰ অবিনাশে ঠিকেই বুজিছিল। কিন্তু সি ক'বনো কি? কি ক'লে নিজকে বুৰ্বক যেন নালাগিব, সেইটো ভাবি চিন্তি সি ক'লে, ঠিকেই, একো বেয়া কাম কৰা নাই আপুনি। যাৰ যেনেকুৱা চাকৰি। দাসবাবুৱে ভিতৰৰ ফালে মুখ কৰি চিঞৰিলে, বুবুল, ফাইলকেইটা লৈ আহা। বুবুলে ভিতৰৰ পৰা বাকলি পুৰণি হোৱা ফাইল 3টামান আনি বিচনাখনত দিলেহি। দাসবাবুৱে তাৰে এটা খুলি বিভিন্ন প্ৰকৃতিৰ কাগজ-পত্ৰৰ মাজৰ পৰা দীঘলীয়া খাম এটা উলিয়াই অবিনাশৰ ফালে আগবঢ়ালে আৰু অবিনাশে লোৱাৰ পাছত ক'লে, তুমি আৰু এদিনো দ্বিতীয়ৰ বা অইন কোনো অফিচলৈ যাব নালগাকৈ কামখিনি কৰি দিছোঁ। চাই লোৱা, কাগজবোৰ চাই লোৱা। অবিনাশে খামটোৰ পৰা কাগজবোৰ উলিয়াই পঢ়ি চাই থাকোঁতে দাসবাবুৱে কৈ গ'ল, এতিয়াতো তুমি সন্তুষ্ট? কিন্তু এইখিনিতে মই এটা নিয়ম মাফিক কথা ক'ম। মই তোমাক মোৰ কথাবোৰ খোলাখুলিকৈ কোৱাৰ পাছত এতিয়া মোৰ পেটটোৱে সেইটো কথা ক'ব। অবিনাশে কাগজ লুটিয়াই চাই থকাৰ পৰা
দাসবাবুৰ পেটটোৱে কবলগীয়া কথাটো শুনিবলৈ মূৰ তুলিলে। দাসবাবুৱে ভৰি দুখন আৰু অলপ কোচাই লৈ বহি ললে আৰু কলে, মই তোমাক মোৰ ফিজটো বুজাই দিব খুজিছোঁ। এই কামখিনি কৰোঁতে মোৰ নিজৰ বৰ বেছি খৰচ হোৱা নাই, কিন্তু তাৰ লগতে মোৰ ফিজটোও থাকিব। মই তোমাক ষ্টেণ্ডত লগ ধৰি এনেকৈ হিচাপ দিবলৈ নাপালোঁ যে অমুকক ইমান দিব লাগে, তমুকক ইমান দিব লাগে। এইটো মই নিজেই সাজি লোৱা চাকৰি। তুমি মোক ষ্টেণ্ডত শুনাবলগীয়া কথাবোৰ শুনাই থৈ যোৱা, কিন্তু মোৰ হিচাপত দিবলগীয়া পইচাখিনি দি যোৱা। জামানা বৰ বেয়া। ধৰক আপুনি মোক ষ্টেণ্ডতে লগ পাইছে আৰু আপোনাক শুনাবলগীয়া মোৰ একো কথাই নাই। এতিয়া আপুনি মাত্ৰ হিচাপবোৰ কৈ যাওক, কোন অফিচাৰক কিমান দিব লাগিব, কোন ছেক্ৰেটাৰী প্ৰেছিডেণ্টক কিমানকৈ দিব লাগিব। দাসবাবুৱে সহজভাৱেই সংখ্যা এটা শুনালে। অবিনাশেও খোকোজা নলগাকৈ হিচাপ কৰি পইচাখিনি দাসবাবুৰ ফালে আগবঢ়াই দিলে। পইচাখিনি তেওঁ ফাইলটোৰ ভিতৰত থৈ ফিটাডালৰ গাঁঠি মাৰি থাকোঁতে কলে, তুমি পঢ়া শুনা কৰা মানুহ, পইচাখিনি এনেকৈ উলিয়াই দিবা বুলি মোৰ বিশ্বাস আছিল। খুব বেছি শিক্ষিত হোৱা নাই এতিয়াও, নাম লগোৱা এমাহমান হৈছে, কিন্তু লাহে লাহে যে শিক্ষিত হ'ম সেইটো ঠিক। জামানা বৰ বেয়া। অবিনাশৰ কথাটো শেষ হোৱাৰ লগে লগে দুয়ো একেলগে মুকলি হাঁহি এটা মাৰিলে। ফাইলকেইটা জাপি বেৰৰ ফালে থৈ দাসবাবুৱে কলে, অফিচৰ কথা গ'ল, তুমি কাগজখিনি ভৰাই লোৱা। এতিয়া আলহীৰ নিচিনাকৈ কথা পাতোঁ। বহুত দিনৰ মূৰত মনে মিলা আলহী আহিছা তুমি। তুমি চাহ নাখালাই দেখোন, ঠাণ্ডা হৈ গ'ল কিজানি। ৰ'বা, ভিতৰত। হ'ব হ'ব, মই চাহ খাই আহিছিলোঁ, এতিয়া গৈ ভাত খামগৈ। মিছাতে ভিতৰত কিয় বাৰে বাৰে আমনি কৰিব লাগে। ভিতৰৰ ফালে চাই চিঞৰিব খুজিও ৰৈ দি দাসবাবুৱে অবিনাশৰ ফালে চাই কলে, তুমি কিবা কামত অহা ধৰণৰ দৰকাৰী মিছা কথা কবা, সেইটো বেয়া কথা নহয়, কিন্তু মাত্ৰ ভদ্ৰতা ৰক্ষাৰ নামত কিয় মিছা কথা কোৱা? আমাৰ দুনিয়াত সেইবোৰ নচলে। আৰু একাপ চাহ বাকি দিবলৈ ভিতৰত মানুহ আছে। তুমি যদি সঁচাকৈয়ে কাহানিও চাহ নোখোৱাই সেইটো চিধাকৈ কবা, আৰু যদি মোৰ ঘৰতহে নোখোৱা সেইটোও কবা। বৌক চাহ কৰিবলৈ কওক, একেবাৰে গৰম গৰম চাহ। চাহ একাপ আচলতে মোক লাগেই। হেৰা! দাসবাবুৱে ভিতৰৰ ফালে পঠিয়াই দিয়া শব্দটো বেছ ডাঙৰেই আছিল। খন্তেক পাছতে ঘৈণীয়েক ওলাই আহিল আৰু বিচনাত থকা ফাইলকেইটাৰ লগতে গৰম চাহৰ কথাটো হাঁহিমুখে চমজি ললে। দাসবাবুৰ কথাবোৰ মুকলি হৈ আহিছিল লাহে লাহে। মোৰ লগৰ মানুহ এতিয়া ষ্টেণ্ডত বৰ কম আছে বুজিছা অবিনাশ। জয়দেৱ আছে, মাজে মাজে হবিবুৰ নামৰ আমাতকৈ বয়সীয়া মানুহ এজনক পাবা। সেইজনেও আমাৰ লগতেই আৰম্ভ কৰা। তাৰ বাদে বাকী গোটেইবোৰতকৈ মই পুৰণা, কিন্তু ইমান দিনৰ পুৰণা মানুহ হৈও একো কৰিব নোৱাৰিলোঁ। জয়দেৱ, মই, হবিবুৰ, আমি সকলোৱে একেলগেই লোকৰ অটো ভাড়া চলাবলৈ আৰম্ভ কৰিছিলোঁ। আজি জয়দেৱৰ অৱস্থা দেখিছা? নিজৰখন বাদ দি সি বাকী 8খন অটো ভাড়াত চলাবলৈ দিয়ে। টুক টাক মেৰামতিৰ খৰচবোৰ বাদ দিও নগদ 12-14 হেজাৰৰ ওপৰত টকা তাৰ ঘৰত প্ৰতি মাহে সোমায়। বাকী অটোবোৰ চাই মেলি ঘূৰা ঘূৰি কৰিব লাগে কাৰণেহে, নহ'লে এতিয়া অটোলৈ নিজে ওলাই অহাৰ দৰকাৰ কি তাৰ? আৰু হবিবুৰ, তাৰো 4খনমান হৈছিলগৈ, মাত্ৰ পুৰণিখন ৰাখি সি বাকীবোৰ বিক্ৰী কৰি দিলে। পল্টন বজাৰত তাৰ ভাতৰ হোটেল এখন আছে। অটো বেছি খোলা সৰু হোটেলখনৰ এতিয়াৰ চেহেৰা দেখিলে হবিবুৰক চালাম কৰিবলৈ মন যায়। কি বিৰাট বিজনেছ! হোটেলখন এতিয়া তাৰ পুতেকে চলায়। হবিবুৰৰ আগৰ অভ্যাসটো থকাৰ কাৰণে মাজে মাজে পুৰণি অটোখন লৈ ওলাই আহে, নহ'লে তাৰ টকা আজি কোনে খায়? কিন্তু মোক দেখিছা, চান্দা তুলি খাব লগা হৈছে। কথাৰ শেষত দাসবাবুৱে কোনো হুমুনিয়াহ কৰা নাছিল। চকুকেইটা অবিনাশৰ ফালে কিছু বহল কৰিহে দেখুৱাইছিল, যেন কিবা জটিল সূত্ৰ এটাহে ব্যাখ্যা কৰি দেখুৱালে। গৰম চাহ আহিল।
অবিনাশ আৰু দাসবাবুৰ হাতে হাতে চাহৰ কাপ উঠিল। তুমি খোজকাঢ়িতো অহা নাই, চিটি বাছো ধৰিব নালাগে, বৰ খৰধৰ নকৰিলেও হ'ব। দাসবাবুৱে অবিনাশক চাহত সঘন শোহা মৰা দেখি কলে, বহাচোন বহা, আৰু অলপ সময় বহা, কথাকে পাতো। অটখন য'ত থৈ আহিছা সেয়া মোৰ ঘৰৰ মানুহে, দেৰি হলেও একো নহয়। চাহ খোৱা হোৱাৰ পাছত দাসবাবুৱে হেলান দি থকা গাৰুৰ তলৰ পৰা চিগাৰেটৰ পেকেট আৰু জুইশলা উলিয়ালে, মহা আড়ম্বৰেৰে জ্বলালে আৰু দীঘল দীঘল টান দুটামান মাৰি ললে। বৈছা অবিনাশ, আগৰ দিনবোৰ নাই। আমি তাহানিতে অট চলাবলৈ আহোঁতে ষ্টেণ্ডবোৰ যি আছিল, এতিয়া আৰু নাই। আমি নপঢ়া বা কম পঢ়া মানুহ দুই এটাহে আছিলোঁ আৰু লোকৰ অট ভাড়ালৈ চলাইছিলোঁ। এতিয়া অটৰ দুনিয়া একদম বদলি গ'ল। আমাৰ ষ্টেণ্ডৰতো অৱস্থাই নাই। বাকী ষ্টেণ্ডবোৰতো বৰ কমেইহে গ্ৰেজুৱেট বা তেনেকুৱা ল'ৰা পাবা। আজিকালি মেট্ৰিক পাছ কৰিলেও অট কিনিব পাৰি। ভাড়ালৈ চলাবলৈতো নিজৰ নামটো লিখিব নাজানিলেও চলি যায়। অৱশ্যে মই কোৱা নাই যে পঢ়া ল'ৰাটোৱে ষ্টেণ্ডবোৰ বৰ ভাল কৰি ৰাখিছিল। তথাপি এই ধৰা মহেশৰ দৰে ল'ৰা আগতে ষ্টেণ্ডত নাছিল, আৰু পিন্তু তাৰ নিচিনা দিনে ৰাতিয়ে ভাং খোৱা ল'ৰাও আমাৰ ষ্টেণ্ডত নাছিল। কোনো ষ্টেণ্ডতেই নাছিল কিজানি। মদ আমি তেতিয়াও খাইছিলোঁ, কিন্তু এতিয়াৰ ল'ৰাবোৰৰ দৰে নহয়। এই পৰিমল ল'ৰাটোক যে চবেই প্ৰফেচাৰ বুলি মাতে, তাৰ নিচিনা ল'ৰা আজিকালি একেবাৰে কমি গ'ল ষ্টেণ্ডত। অৱশ্যে সেই মূৰ্খ আৰু অসুৰ কিছুমান আছে কাৰণেহে মই চলি থাকিব পাৰিছোঁ, বা মোৰ নিচিনা আৰু দুটামান চলি থাকিব পাৰিছে। কামত লগাব পাৰিলে এই অসুৰবোৰৰ পৰাও লাভ হয়। তথাপি সিহঁতক ভাল বুলিতো ক'ব নোৱাৰি। দাসবাবুৱে কোনো ৰস সৃষ্টিৰ সুৰত কথাবোৰ কোৱা নাছিল। অবিনাশেও হহা নাছিল। অলপ গহীন হৈ পৰা দাসবাবুৰ কথা শেষ হৈছিল কিজানি, অথবা কিবা কথাই তেওঁৰ মনটো হেঁচা মাৰি ধৰিছিল। কিবা ভাবি তেওঁ অবিনাশক সুধি দিলে, তুমিতো এটা কথা এতিয়াও বুজি পোৱা নাই, বা ভুলকৈ বুজি আছা কিজানি। কোনটো কথা? বাটত যে পাই আহিছিলা দলংখন, সেইখনৰ কথাটো। মই নিজকে ভূত বুলি কওঁতে তুমি চাগে ধেমালি কৰা বুলিয়েই ভাবিছিলা, বা মই দুখীয়া হোৱাৰ বাবে কৰোঁ বুলি ভাবিছা কিজানি। কথাটো বুজিব খোজা নেকি? কওকচোন। ৰ'বা তেনেহ'লে। বুবুল! দাসবাবুৱে ভিতৰৰ ফালে চিঞৰি বুবুলক মাতিলে। বুবুল আহি উপস্থিত। যা, গোটেইবোৰকে মই মাতিছোঁ বুলি কওঁগৈ। দাসবাবুৰ গহীন আদেশ। অলপ পাছতে ঘৈণীয়েক ওলাই আহিল আৰু পৰ্দাখনৰ পৰা দুখোজমান আগবাঢ়ি আহি দাসবাবুক সুধিলেহি, কি হ'ল? কিয় মাতিছে গোটেইবোৰকে? বিনাহঁতক মাতি দিয়াচোন। কিয়? মাতি দিয়াচোন আগতে। ঘৈণীয়েকে ভিতৰলৈ যোৱা দুৱাৰখনৰ মুখৰ পৰাই ভিতৰৰ ফালে চাই লাহেকৈ কাৰোবাক কিবা কলে, মূৰ দুপিয়াই মাতিলে। অলপ পাছতে এজনী ১৫-১৬ বছৰীয়া ছোৱালী আহো নাহোকৈ ওলাই আহি দাসবাবুৰ ঘৈণীয়েকৰ কাষতে বেৰখনত পিঠি লগাই থিয় হলহি। এইজনী মোৰ ২ নম্বৰ ছোৱালী, নামটো বীণা। দাসবাবুৱে বীণাক সুধিলে, বায়েৰ ক'ত? নাই অহা কেলে তাই? লাজ কৰি দেখুৱাব নালাগে, আহিবলৈ ক। পৰ্দাখন লাহেকৈ অলপ আঁতৰাই আৰু এখন ছোৱালীৰ মুখে ভুমুকিয়ালে। মুখখন কাষৰ বাকী দুখন মুখতকৈ অলপমান ওখত, গাটো পৰ্দাৰ আঁৰত। সেইজনী মোৰ ডাঙৰ ছোৱালী, নামটো ৰীণা। তাই যোৱাবাৰ মেট্ৰিক দিছিল, বেয়া কৰিলে। এইবাৰো দিব কিজানি, আকৌ বেয়া কৰিব। আৰু এই বীণা পঢ়ে 10ত। বুবুলকতো দেখিলাই। বুবুলৰ ওপৰত ছোৱালী এজনী আছিল, বেমাৰ হৈ ঢুকাল। বুবুলৰ তলতো ল'ৰা এটা আছে। দাসবাবুৱে ঘূৰি ঘৈণীয়েকক সুধিলে, মৃদুল কলে গ'ল? শুই আছে। দাসবাবুৱে অবিনাশৰ ফালে ঘূৰি চালে। ইমানে, আৰু নাই। দেখিলানে? অবিনাশে দেখিলে। কবলৈ একো বিচাৰি নাপাই সি কিছু লৰচৰ হৈ বহিল।
অবিনাশৰ নাম আৰু পৰিচয়ো ৰীণা বিনায়ো পোৱাৰ পাছত মাকৰ লগত সিহঁত যেতিয়া ভিতৰলৈ সোমাই গ'ল, অবিনাশে মাতটো সৰু কৰি দাসবাবুক সুধি পেলালে, ইমান ডাঙৰ ডাঙৰ ছোৱালী, এইবোৰ আপোনাৰে ছোৱালী? নহ'লে কি তোমাৰ জীয়েক নেকি? আৰু এটা কথা, তুমি মাতটো সৰু কৰিবলগীয়া একো নাই ইয়াত। দাসবাবুৱে নিজেও স্বাভাৱিক মাতেৰেই কৈছিল, আচৰিত যিকোনো মানুহেই হয়, কিন্তু এই দুইজনী মোৰেই ছোৱালী। তাৰ পাছত তেওঁ দীঘলীয়া উশাহ এটা সলনি কৰি ক'লে, অৱশ্যে সিহঁত মাত্ৰ গায়ে গাড়ীয়ে ডাঙৰ নহয়, কথাও বহুত বুজে। ৰীণা বিনা দুয়োজনীয়ে বুজে মই কিয় মাজে মাজে ৰাতি দলংখন ভঙা ভূতটো হ'ব লাগে। জামানা বৰ বেয়া বুইছা অবিনাশ। বহুত বেয়া বেয়া মানুহৰ লগত মই ভাল হৈ থাকিব লাগে, নহ'লে সংসাৰ নচলে। মোক চিনি পোৱা সেই মানুহবোৰে যদি মোৰ ঘৰটোও চিনি পায় আৰু অত আহি যদি মোৰ চোতালত ৰ'ব পৰাকৈ দলংখনো ভাল হৈ থাকে, কথাটো এই ঘৰখনৰ কাৰণে বৰ ভাল নহ'ব। সিহঁতৰ ভিতৰতেই যিবোৰ মানুহে নিয়মীয়াকৈ এনেকুৱা এটা ঘৰলৈ ফুৰিবলৈ আহিব, সেইবোৰৰ ভিতৰত কমহে ভাল মানুহ থাকিব। অৱশ্যে মোৰ ঘৰৰ ওচৰতেইনো বেয়া মানুহৰ কি অভাৱ, কিন্তু মোৰ পিঠিতেই উঠি যদি তেনেকুৱা কোনোবাই আহিবলৈ সুবিধা পায়, তেতিয়া বিপদবোৰ বেছি সহজে ঘটে। তোমাক সমজদাৰ যেন লাগে, সেই ঘৰলৈ আনিবলৈ বিশেষ চিন্তা নকৰিলোঁ। মই বুঢ়াৰ লগত বুঢ়া হৈ আৰু ল'ৰাৰ লগত ল'ৰা হৈ মিলি থাকোঁ। দামী মানুহৰ লগত মিলিবলৈ দামী কাপোৰো পিন্ধোঁ, কিন্তু জুপুৰি ঘৰৰ ভিতৰত গাভৰু ছোৱালীও ভৰাই ৰাখিছোঁ। ভগা দলংখনে ৰক্ষা কৰিবই বুলি মই কোৱা নাই, কিন্তু বহুতখিনি কামত আহে। জামানা বৰ বেয়া, বৰ বেয়া। উপলব্ধি কৰা কথাটো অবিনাশেও স্বীকাৰ কৰিলে। এৰা, আপোনাৰ কাৰণে সঁচাকৈ বেয়া। ভাল মানুহ পাবলৈকে নাইকিয়া হ'ল আজিকালি। আৰু অলপ কথা বতৰাৰ পাছত অবিনাশে যেতিয়া কাগজ পত্ৰৰ খামটো হাতত লৈ যাবলৈ উঠিল, তেতিয়া দাসবাবুৱে সমূহীয়াকৈ বিদায় দিবলৈ বুলি ভিতৰৰ মানুহবোৰক আকৌ মাতিলে। সিহঁত আহি আকৌ আগৰবাৰৰ দৰে অৱস্থান ললেহি। বুবুলু আহি মাকৰ কাষত থিয় হলহি। অবিনাশে সকলোৰে ফালে চাই ক'লে, আহোঁ। দাসবাবু মালিকনীয়ে আহিব কেতিয়াবা বুলি কোৱাৰ পাছত বুবুলে আহিব আকৌ বুলি কৈ দিলে। বিনাই হাঁহি দেখুৱালে। ৰীণাই হাঁহিবলৈ চেষ্টা কৰিলে। দাসবাবু বিচনাৰ পৰা নামি আহিল আৰু টেবুলৰ লেম্পটো লৈ অবিনাশৰ লগত বাহিৰ পালেহি। অকলে ওলাই যাব পাৰিবাতো? মই অলপ আগবঢ়াই থৈ আহিম নেকি? নালাগে নালাগে, আপুনি আৰাম কৰক। লাহে লাহে মই ওলাই যাম, ৰাস্তা ভুল নহয়। ৰাস্তা ভুল নহয় যদি আহিবাচোন কেতিয়াবা ভাত পানী খোৱাকৈ। আহিম বাৰু কেতিয়াবা। আহোঁ। দাসবাবু লেম্পটো লৈ অবিনাশৰ পাছে পাছে আৰু কেইখোজমান আহিছিল। অটো ৰিক্সাখন লৈ একা বেকা গলিবোৰৰ মাজেৰে হিচাপ কৰি কৰি বাহিৰ ওলাই আহোঁতে অবিনাশে লাহে লাহে আহিব লগা হৈছিল। উপন্যাস পাঠ অনুষ্ঠানটিত ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহাৰণ্যৰ ধাৰাবাহিক পাঠৰ ৮ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত দাসবাবু উৎপল বৰা, দাসৰ পত্নী ৰুণামণি বৰা আৰু অবিনাশৰ চৰিত্ৰত ঋতুপৰ্ণ দাস। প্ৰযোজনা অৱনী বৰাৰ।